So derivatives of functions in parametric forms. हाँ, parametric forms. अभी इसका मतलब क्या है देखो, যেনেকৈ আমি এতিয়া আগৰ লেচনবিলাকত কি পঢ়িলোঁ, আগৰ এক্সাৰচাইজ কি, ছাপ'জ y = cos x প্লাছ sin y এনেকৈ দি আছিলে, মানে ৱাইটো কাৰ ওপৰত ডিপেণ্ড কৰে, ছাপ'জ sin 2x এনেকৈ কিবা দি আছিল, তো y ভেৰিয়েবলটো কাৰ ওপৰত ডিপেণ্ড কৰি আছে, বেচিকেলি এক্সৰ ওপৰত ডিপেণ্ড কৰি আছে, হয় নাই? দেট মিনছ উই কেন চে y ইজ দ্য ফাংচন অফ fx. হ'ল না, বুজি পোৱা নাই? y ইজ এ ফাংচন অফ fx, মানে yটো এক্সৰ ওপৰত ডিপেণ্ড কৰে, সেইখিনি y means what, cos x plus sin 2x, or you can write y = 2x² plus 5x plus 6. So y to x ৰ ওপৰত ডিপেণ্ড কৰি আছে. নাও ইন পেৰামেট্ৰিক ফৰ্মছ, পেৰামেট্ৰিক ফৰ্মত কি হ'ব জানা, yটো এটা বেলেগ এটা ভেৰিয়েবলৰ ডিপেণ্ড কৰিব, তেনেকৈ x2 এটা বেলেগ এটা ভেৰিয়েবলৰ লগত ডিপেণ্ড কৰিব। তাৰপিছত আমি x আৰু y ৰ মাজত ৰিলেশ্যন বনাম, আৰু সেই থাৰ্ড পাৰ্টিটো কি বুলি কয়, পেৰামিটাৰ বুলি কয়। তো পেৰামেট্ৰিক ফৰ্মছটো কেনেকুৱা হৈছে, পেৰামেট্ৰিক फॉर्म्स में क्या होता है देखना, सपोज y = 2t, हाँ, और सपोज x = 3t² + 2, तो y ৰ ওপৰত ডিপেণ্ড কৰি আছে, t ওপৰত ডিপেণ্ড কৰি আছে, x ৰ ওপৰত ডিপেণ্ড কৰি আছে, t ওপৰত ডিপেণ্ড কৰি আছে। এতিয়া y আৰু x টো ডাইৰেক্টলি ডিপেণ্ডেণ্ট নহয়, লাইক দিছ, ইয়াত y টো ডাইৰেক্টলি x ৰ ওপৰত ডিপেণ্ড কৰে, বাট ইয়াত y টো x ৰ ওপৰত ডাইৰেক্টলি ডিপেণ্ড নকৰে। ইট এষ্টাব্লিছ এ ৰিলেশ্যন উইথ দ্য হেল্প অফ এ থাৰ্ড পেৰামিটাৰ, আৰু সেইটো পেৰামিটাৰটো কি হয়, t হয়, আৰু এয়া কি বুলি কয়, পেৰামেট্ৰিক ফৰ্মছ বুলি কয়। তো ইয়াক কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিম এতিয়া, ছাপ'জ y = 2t and x = 3t² + 2, এতিয়া নাও দ্য কুৱেশ্যন ইজ ফাইণ্ড dy/dx। তো আমি এতিয়া আমাক এতিয়া ওলাব কি দিছে, dy/dx ওলাব দিছে, আমি কেনেকৈ ওলাম এতিয়া চোৱা, তুমি এতিয়া চোৱা y ভেলু তুমি 2t ল'ব নোৱাৰা, বিকজ যদি চোৱা মই ছাপ'জ মই d/dx y = মই কি লিখি দিলোঁ, 2t লিখি দিলোঁ, বাট এতিয়া আছে কি, x আছে, ইয়াতে কি হৈ গ'ল, 2 হৈ গ'ল, এইটো ডিফাৰেঞ্চিয়েশ্যন হ'ব, এতিয়া 0 হৈ যাব, বাট এক্সটো কাৰোবাৰ ডিপেণ্ড কৰিছে, t ওপৰত ডিপেণ্ড কৰিছে, তো আমি বেলেগ ধৰণে ডিফাৰেঞ্চিয়েট কৰিব লাগিব এইটো। তো কেনেকৈ কৰিম চোৱা, আমাক কি লাগে এতিয়া, ফাইন dy/dx লাগে আমাক। तो y = given, that is 2t, and x = given, that is 3t² + 2, मतलब y and x डायरेक्टली डिपेंडेंट नहीं है, मतलब डायरेक्टली y इसका वेरिएबल मतलब इसके ऊपर डिपेंड नहीं करता। y इज नॉट ए फंक्शन ऑफ x, y इज द फंक्शन ऑफ t and x इज ऑल्सो फंक्शन ऑफ t। तो इन दैट केस हाउ टू फाइंड dy/dx, तो আমি এটা কাম কৰিম, আমি y ডিফাৰেঞ্চিয়েট কৰিম উইথ ৰেসপেক্ট টু t, দ্যাট মিন্স dy/dt, ओके, dy/dt কৰিম। तो d/dt वाज द वैल्यू ऑफ y, 2t ना है कि नहीं, तो 2 कन्स्टेंट, d/dt ऑफ কি হ'ল, t হ'ল, तो t পাৱাৰ কিমান আছে, 1 আছে নাই, सो 1 উইল কাম আউট, t টু দি পাৱাৰ কি হ'ব, 0 হ'ব, এনসাৰ কিমান হৈ গ'ল, 2 হ'ল, বুজিলা। তো নেক্সট তো চোৱা, এতিয়া আমাক কি লাগে, x দিয়া আছে, x = 3t² + 2, আমি এতিয়া এক্সক ডিফাৰেঞ্চিয়েট কৰিম, ভেৰিয়েবলটো কি আছে, t আছে, মানে এক্সটো যিটো ভেৰিয়েবলৰ ওপৰত ডিপেণ্ড কৰি আছে, যেনেকৈ t ওপৰত ডিপেণ্ড কৰিছে, আৰু সেই t ৰেসপেক্টত আমি ডিফাৰেঞ্চিয়েট কৰিম। d/dt অফ 3t² + 2, এটা ছেপাৰেট কৰিব লাগিব টাৰ্মকেইটা, d/dt অফ 3t², d/dt অফ 2 না, তো 3 will come out, d/dt of t² and d/dt of 2 means কি হ'ল, 0 হৈ গ'ল। কনষ্টেণ্টক যদি মই ডিফাৰেঞ্চিয়েট কৰোঁ কি ওলাব, 0 ওলাব। এণ্ড দিছ এক্সপ্ৰেশ্যন ইজ চিমিলাৰ উইথ দ্য এক্সপ্ৰেশ্যন অফ d/dx অফ x টু দি পাৱাৰ n, কিমান হয়, nx টু দি পাৱাৰ n-1। তো এক্সৰ বদলি কি আছে, t আছে, এক্সৰ বদলি t আছে, এনৰ বদলি কি আছে, 2 আছে। চ' দিছ এণ্ড দিছ বট আৰ চিমিলাৰ। চ' মই যদি t² ডিফাৰেঞ্চিয়েট কৰোঁ উইথ t, এনচাৰ কি হ'ব, 2t 2 - 1 হ'ব না, तो কি হ'ল, 60। So this one is equation number 1 and this one is equation number 2. We got dy/dt as well as dx/dt. আমাক কি লাগে এতিয়া, dy/dx লাগে, so we can divide
dy by dt with dx by dt. So the value of dy by dt is 2. The value of dx by dt is what? 60. So 2 1 are 2, 2 3 are kiman 6. So 1 by 3t. Aro dt dt ki hol cancel gol. That means dy by dx equal to ki hol 1 by 3t. So this is the value dy by dx final answer. তো চাবা এতিয়া কি দি আছে x ইকুৱেল টু a cos থিটা y ইকুৱেল টু a sin থিটা তো এক্সটো বেচিকেলি কাৰ ফাংচন হয় থিটাৰ ফাংচন হয় আৰু ৱাইটো কাৰ ফাংচন হয় থিটাৰ ফাংচন হয় না আমাক dy বাই dx ওলাব দিছে চ' কি ক'ব লাগিব ফাৰ্ষ্টতে এক্সক তুমি ডিফাৰেঞ্চিয়েট কৰিব লাগিব উইথ ৰেচপেক্ট টু থিটা আৰু ৱাইক ডিফাৰেঞ্চিয়েট কৰিব লাগিব উইথ ৰেচপেক্ট টু থিটা চ' dx বাই d থিটা কৰিম চ' d বাই d থিটা চ' a cos theta hol a d by d theta of cos theta difference kile ki ulai minus sin theta equation number 1 then dy by d theta of a sin theta a to hill then d by d theta of sin theta ki hile a cos theta hile equation number 2 now we need dy by dx na so we need to divide dy by d theta with dx by d theta যদি মেনশন থাকিলে হয় find dx by dy তে উল্টা কৰিলো হয় now we need dy by dx so dy by d theta আমি ডিভাইড কৰিম কি হলে dx by d theta কি হ'ব কথা কলা নাই ঠিক থাকিল dy by কি হল dx হল so what is the value of dy by d theta a cos theta এটা কলে নাই minus cot theta चलो next question if x equal to a theta plus sin theta x equal to a theta plus sin theta y equal to a 1 minus cos theta okay now we need to find the value of find dy by dx this is the question so first of all we need to differentiate y with respect to theta so dy by dx 1 minus cos theta hobo na hobo etu ulai gol agot dy by dx of 1 minus cos theta so separately korim dia first ore 1 korim then ka korim cos theta korim না 1 ডিফারেন্স কৰিলে কিমান হ'ব আনসার পাইছে দেখোন পা ন ও তেতিয়াহে হ'ব তো cos theta d by d theta cos theta মানে কি হ'ব minus sin theta ये sin theta ना minus into minus plus again I find কৰিব লাগিব এতিয়া dx by d theta x value কিমান a 1 plus sin theta হল এটো আগৈ আহিব জিরো হৈ গল sin theta ডিফারেন্স কৰিলে কি হ'ব cos theta understood না বুজিব নাই ও এটো থিটা আছিল না এটা 1 হৈ পৰিল 1 হৈ পৰিছে হা 1 সো এতিয়া dy by d theta ডিভাইডেড বাই কি হ'ব dx by
ডি থিটা চ' ডি ৱাই বাই ডি থিটা মানে কি আছে এ চাইন থিটা আছেনে এ চাইন থিটা আৰু ডি এক্স বাই ডি থিটা মানে কি আছে এ কছ থিটা আছে টু কেঞ্চেল গ'ল চাইন বাই কছ মানে কি হ'ল টেন থিটা